নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। উৎকণ্ঠাৰ অৱসান ঘটাই স্বভূমিলৈ উভতিল ভাৰতীয় দল। বিশ্বকাপ ট্ৰফিৰ সৈতে বাৰ্বাডোছৰ পৰা উভতি আহিল ৰোহিত বাহিনী। পুৱা দিল্লী বিমানবন্দৰত উপস্থিত হয় ভাৰতীয় দলটো। আজি কেইবাটাও কাৰ্যসূচীত অংশ ল'ব ক্ৰিকেট দলটোৱে। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। আৰু আমি যেহেতু জনাই গৈছিলোঁ ইতিমধ্যে উৎকণ্ঠা অৱসান ঘটাই ইতিমধ্যে স্বভূমিলৈ উভতিছে ভাৰতীয় ক্ৰিকেট দল আৰু বিশ্বকাপ ট্ৰফিৰ সৈতে ইতিমধ্যে বাৰ্বাডোছৰ পৰা উভতি আহিল ৰোহিত বাহিনী। আৰু আজি পুৱা 6 বজাত দিল্লী বিমানবন্দৰত উপস্থিত হৈছে ভাৰতীয় দলটো আৰু আজি কেইবাটাও কাৰ্যসূচীত অংশ ল'ব ভাৰতীয় দলটোৱে আৰু ইতিমধ্যে সেই তেওঁলোকে কি কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিব সেই বিষয় সন্দৰ্ভত ইতিমধ্যে তালিকা এখন সময়সূচী প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। আৰু সেই সময়সূচীখনৰ অনুসৰি পুৱা 10 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব ভাৰতীয় দলটোৱে। অৰ্থাৎ বাৰ্বাডোছৰ পৰা উভতি অহাৰ পিছত যিহেতু তেওঁলোকে বাৰ্বাডোছত যি মহাৰণ জয় কৰিছিলে অৰ্থাৎ T20 বিশ্বকাপৰ যি মহাৰণ তেওঁলোকে জয় কৰিছিলে সেই মহাৰণ জয় কৰাৰ পিছত কমেও তিনিটা দিন ধৰি তেওঁলোকে বাৰ্বাডোছত আবদ্ধ হৈ আছিলে, কিয়নো বাৰ্বাডোছৰ সংহাৰী ধুমুহাৰ তাণ্ডৱত ইতিমধ্যে সমগ্ৰ বাৰ্বাডোছ তছনছ হৈ পৰিছিলে, যাৰ পৰিপ্ৰেক্ষিতত হোটেল ৰুমতে আবদ্ধ হৈ থাকিব লগা হৈছিল ভাৰতীয় দলটোৱে। আৰু ইতিমধ্যে সেই সময়তে কেইজনমান খেলুৱৈ ইতিমধ্যে ভাৰতলৈ উৰা মাৰিছিলে, কিন্তু বিশেষ যিসকল লোক আছিলে অৰ্থাৎ ৰোহিত শৰ্মাই হওক বা বিৰাট কোহলি হওক আন কিছুমান খেলুৱৈ ইতিমধ্যে সেই বাৰ্বাডোছতে তেওঁলোকে থাকিব লগা হৈছিলে সেই কাল ধুমুহাৰ বাবে। অৰ্থাৎ বাৰ্বাডোছত যি সংহাৰী ৰূপ ধাৰণ কৰিছিলে ধুমুহাই, সেই সাগৰীয় ধুমুহাৰ বাবে তেওঁলোকে বাৰ্বাডোছতে 3টা দিন ধৰি হোটেল ৰুমতে আবদ্ধ হৈ থাকিব লগা হৈছিলে। আৰু ইতিমধ্যে তেওঁলোকক বিশেষ বিমানৰ জৰিয়তে ইতিমধ্যে ভাৰতলৈ লৈ অহা হৈছে আৰু ইতিমধ্যে আজি পুৱা 6 বজাত ইতিমধ্যে দিল্লী বিমানবন্দৰত উপস্থিত হয় ভাৰতীয় দলটো। আৰু আজি দিল্লীত উপস্থিত হৈ ইতিমধ্যে তেওঁলোকে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু শেহতীয়া তথ্য অনুসৰি আজি পুৱা 10 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব ভাৰতীয় দলটোৱে। অৰ্থাৎ বিশ্ব বিজয় জয় কৰাৰ পিছতে ইতিমধ্যে আজি 10 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বুলি ভাৰতীয় দলটোৱে ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু ইয়াৰ উপৰিও বিশেষ বিমান যোগে দিনৰ 2 বজাত মুম্বাইলৈ উৰা মাৰিব ভাৰতীয় দলটোৱে। অৰ্থাৎ আকৌ পুনৰ এক বিশেষ বিমানৰ জৰিয়তে দিনৰ 2 বজাৰ লগে লগে তেওঁলোকে মুম্বাইলৈ উৰা মাৰিব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু বিয়লি 5 বজাত উপস্থিত হ'ব মেৰিন ড্ৰাইভত। অৰ্থাৎ মুম্বাইৰ যি মেৰিন ড্ৰাইভ আছে সেই মেৰিন ড্ৰাইভত তেওঁলোকে বিয়লি 5 বজাত উপস্থিত হ'ব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু সেই মেৰিন ড্ৰাইভতে ভাৰতীয় দলটোক ইতিমধ্যে বিজয় পেৰেড কৰিব। অৰ্থাৎ সেই ভাৰতীয় দলটোৱে বিজয় পেৰেড কৰিব আৰু সেই মেৰিন ড্ৰাইভতে আৰু বিয়লি 5 বজাত তেওঁলোকে মেৰিন ড্ৰাইভত উপস্থিত হ'ব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু সন্ধিয়া 7 বজাত ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। অৰ্থাৎ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব সন্ধিয়া 7 বজাত ৱানখেড়ে ষ্টেডিয়াম। অৰ্থাৎ মুম্বাইৰ যি বিখ্যাত যি ৱানখেড়ে ষ্টেডিয়াম আছে সেই ৱানখেড়ে ষ্টেডিয়ামত ইতিমধ্যে কেইবাটাও স্মৃতি জড়িত হৈ আছে ভাৰতীয় ক্ৰিকেট দলটোৰ। আৰু সেই ৱানখেড়ে ষ্টেডিয়ামতে সন্ধিয়া 7 বজাৰ লগে লগে ইতিমধ্যে এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু যিহেতু উৎকণ্ঠা অৱসান ঘটাই অৱশেষত স্বভূমিলৈ উভতিছে ভাৰতীয় ক্ৰিকেট দলটো, ইতিমধ্যে বিশ্ব বিজয়ত তেওঁলোকে জয় কৰি ইতিমধ্যে ভাৰতীয় দলটোৱে আজি পদাৰ্পণ কৰিছে নিজৰ দেশ মাতৃৰ ওচৰলৈ। আৰু যিহেতু প্ৰায় সুদীৰ্ঘ 17টা বছৰৰ অন্তত T20 বিশ্বকাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে অৰ্থাৎ ৰোহিত বাহিনীয়ে তেওঁলোকে যি দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিলে এইবাৰ T20 বিশ্বকাপৰ সেই দুৰ্দান্ত প্ৰদৰ্শনৰ ফলস্বৰূপে ইতিমধ্যে তেওঁলোকে বিশ্বকাপ ট্ৰফি আজুৰি আনিবলৈ সক্ষম হৈছে। কিন্তু বিশ্বকাপ ট্ৰফি আজুৰি অনাৰ পিছতো তেওঁলোকে সেই বাৰ্বাডোছতে ফচি থাকিব লগা হৈছিলে। অৰ্থাৎ তেওঁলোকে তাতে আবদ্ধ হৈ থাকিব লগা হৈছিল, কিয়নো বাৰ্বাডোছত যি সাগৰীয় ধুমুহাৰ সৃষ্টি হৈছিলে সেই সাগৰীয় ধুমুহাৰ বাবে সমগ্ৰ যি বাৰ্বাডোছ আছে সেই বাৰ্বাডোছ বৰ্তমান তছনছ হৈ পৰিছে। আৰু তাতে সেইবাবে 3 দিন ধৰি তেওঁলোকে আবদ্ধ হৈ থাকিব লগা হৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে স্বভূমিলৈ উভতি আহিব পৰা নাছিলে। কিন্তু শেহতীয়াকৈ ইতিমধ্যে বিশেষ BCCIৰ তৰফৰ পৰা এখন বিশেষ বিমান তেওঁলোকক দিয়া হৈছিলে। আৰু সেই বিশেষ বিমানৰ জৰিয়তে আজি পুৱা 6 বজাত ইতিমধ্যে দিল্লী বিমানবন্দৰত উপস্থিত হৈছে ভাৰতীয় দলটো। আৰু ইতিমধ্যে ভাৰতীয় দলটো দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ যি অনুৰাগী আছে অৰ্থাৎ ভাৰতীয় ক্ৰিকেট দলটোৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে তেওঁলোকক উষ্ম আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু সমগ্ৰ দিল্লী বিমানবন্দৰ অনুৰাগীৰে ভৰি পৰিছিল, লাগিলে সেয়া বিৰাট কোহলি অনুৰাগীয়ে হওক বা ৰোহিত শৰ্মাৰ অনুৰাগীয়ে হওক বা সমগ্ৰ ভাৰতীয় ক্ৰিকেট দলটোৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে ভৰি পৰা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই অনুৰাগীসকলে তেওঁলোকক উষ্ম আদৰণি জনাইছিলে দিল্লী বিমানবন্দৰৰ পৰা। আৰু আজি যিহেতু তেওঁলোকে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু দিনৰ 2 বজাৰ লগে লগে ইতিমধ্যে মুম্বাইলৈ ৰাওনা হ'ব ভাৰতীয় দলটো।